এবাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। ডিএ বৃদ্ধিৰ লগতে আন এক বৃহৎ সুখবৰ লাভ কৰিব। লগতে এইসকল কৰ্মচাৰীক অসম চৰকাৰ অধীনলৈ অনাৰ সিদ্ধান্ত লোৱা হৈছে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে নিয়মীয়া লগতে ঠিকাভিত্তিক কৰ্মচাৰীসকল আৰু শিক্ষকসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, এইসকল কৰ্মচাৰীকো অসম চৰকাৰ অধীনলৈ অনাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। দেওবাৰ কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে ভূমি সংক্ৰান্তীয় কাম কাজৰ বাবে নতুনকৈ 2000 পদ মুকলি কৰা হ'ব। লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাবে 100 কোটি টকাৰ পুঁজিৰ আবণ্টনৰ সিদ্ধান্ত লৈছে আৰু জ্যোতি চিত্ৰবনৰ কৰ্মচাৰীসকলক অসম চৰকাৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ জ্যোতি চিত্ৰবনত কৰ্মৰত কৰ্মচাৰীসকলক অসম চৰকাৰ অধীনলৈ অনা হ'ব, চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে, কাহিলীপাৰাৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ত প্ৰতিবাদ, অভিযান্ত্ৰিক পলিটেকনিকৰ 451 অধ্যাপকক চাকৰিৰ পৰা অব্যাহতি আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 451 গৰাকী অধ্যাপকক চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্যক লৈ তীব্ৰ প্ৰতিবাদ কৰিছে। উল্লেখযোগ্য যে 2017 চনতে ৰাজ্য চৰকাৰে 11খন পলিটেকনিক আৰু বৰাক উপত্যকাৰ বৰ্তমানৰ শ্ৰীভূমি জিলাত স্থাপন কৰিছিল এখন অভিযান্ত্ৰিক মহাবিদ্যালয়। এই পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত ঠিকাভিত্তিকভাৱে প্ৰথমে 200 গৰাকী, পৰৱৰ্তী সময়ত 300 গৰাকী অধ্যাপক অধ্যাপিকাক ঠিকাভিত্তিকভাৱে নিযুক্তি দিছিল। আনকি নিযুক্তিৰ পাছতে শিক্ষা বিভাগৰ প্ৰতিশ্ৰুতি আছিল যে এই চাকৰিসমূহ নিয়মীয়াকৰণ কৰা হ'ব আৰু এই প্ৰতিশ্ৰুতিৰে শিক্ষা বিভাগে অধ্যাপক অধ্যাপিকাসকলৰ সকলো শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ বন্ধকত ৰাখি থৈছিল, যাৰ বাবে তেওঁলোকে যোৱা 8 বছৰে আন কোনো চাকৰিত আবেদন কৰিব পৰা নাছিল। শিক্ষা বিভাগৰ প্ৰতিশ্ৰুতি অনুসৰি বিগত 8 বছৰে পলিটেকনিকসমূহত শিক্ষকতা কৰি থকা এই শিক্ষকসকলক ঠিকাভিত্তিক চাকৰিৰ দোহাই দি নিযুক্তিৰ পৰা ৰিলিজ দিব বিচাৰিছে আৰু ইয়াকে লৈ এইসকল শিক্ষকৰ মাজত হাহাকাৰ পৰিস্থিতি। ইপিনে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। ৰাজ্যৰ 34,600 প্ৰাথমিক বিদ্যালয়ত এখনতো নাই প্ৰধান শিক্ষক। প্ৰাথমিক বিদ্যালয়ত চৰকাৰীভাৱে নাই প্ৰধান শিক্ষকৰ পদ। 2023 চনৰ 2 আগষ্টত কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ সিদ্ধান্ত, আৰু কেবিনেট সিদ্ধান্ত আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল। আৰু ইয়াকে লৈ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দাবী কৰিছে যে অতি শীঘ্ৰে প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে। ইপিনে ৰাজ্যৰ বিভিন্ন বিভাগত কৰ্মৰত তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। ইউজাৰ ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল কমপ্লিশ্যনৰ সময় 28 ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰিছে। প্ৰফাইল ভেৰিফিকেশ্যন বাই ভেৰিফাইং অথৰিটি 15 মাৰ্চলৈ সময় নিৰ্ধাৰণ কৰিছে। জইণ্ট ট্ৰান্সফাৰ এপ্লিকেশ্যনৰ 30 মাৰ্চলৈকে সময় নিৰ্ধাৰণ কৰিছে। লগতে এপ্ৰুভেল অফ ট্ৰান্সফাৰ এপ্লিকেশ্যন এণ্ড ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেশ্যনৰ সময় নিৰ্ধাৰণ কৰা হোৱা নাই। পৰৱৰ্তী সময়ত এই সম্পৰ্কত নিৰ্দেশনা প্ৰকাশ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা সুখবৰ। এইবাৰ ডিএ বৃদ্ধিৰ পিছতে কৰ্মচাৰীসকলে পাব আন এক ডাঙৰ খবৰ। খুদ ব্যয় সচিবে দাবী কৰিছে আৰু বছৰৰ প্ৰথমটো ডিএ বৃদ্ধি হোলীৰ পূৰ্বে ঘোষণা কৰা হ'ব আৰু এই হিচাপত মাৰ্চত ডিএ বাঢ়িব কৰ্মচাৰীসকলৰ আৰু ইয়াৰ এৰিয়াৰ লাভ কৰিব। লগতে ইয়াৰ পিছত এপ্ৰিলত 8ম বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ চূড়ান্ত কৰা হ'ব, এই দাবী কৰিছে ব্যয় সচিব মনোজ গোভিলে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।